ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই যে এদিনীয়াকৈ ডেট ঘোষণা কৰিছে, এইটো বেলেগ কথা নহয়। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এনেকৈ বিৰোধী দলবিলাকক বিপদত পেলাবৰ কাৰণে এদিনীয়া আচলতে ইলেকশ্যন ঘোষণা কৰিছে। আজিলৈকে সদায় অসম বিধানসভা দেখি আহিছিলোঁ যে 3টা দিনত 3টা ফেজ বা 2টা ফেজত সদায় বিধানসভা অনুষ্ঠিত হয়। আমাৰ কাৰণে আমাৰ নিচিনা যিবিলাক সৰু পাৰ্টি আছো, যাৰ অৰ্থনৈতিক সম্বল কম আছে, সেই দলবিলাকৰ কাৰণে আজি হেলিকপ্টাৰ লোৱাটো সম্ভৱপৰ নহয়। যদি হেলিকপ্টাৰ ল'ব নোৱাৰো এইকেইদিনৰ ভিতৰত, মাত্ৰ 21 দিনৰ ইলেকশ্যনৰ সময়, এই 21 দিনৰ ভিতৰত আমি 126টা বিধানসভা সমষ্টিলৈ যোৱাটো সম্ভৱপৰ নাই। ডাঙৰ পাৰ্টি যাৰ পইচা আছে, বিজেপিক সন্তুষ্ট কৰিবৰ কাৰণে, বিজেপিক সহায় কৰিবৰ কাৰণে এনেকৈ এটা ফেজত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই কাম কৰিছে আৰু ইয়াক আমি নিন্দা কৰিছোঁ। মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক এইটো উঠাই ল'বৰ কাৰণে, এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে আৰু অসমৰ নিৰ্বাচন 3দিনীয়াকৈ ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অসমৰ নিৰ্বাচন 3টা ফেজত ঘোষণা কৰিবৰ কাৰণে আৰু মাজত যথেষ্ট সময় দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাক বচাবৰ কাৰণে মোদী আৰু অমিত শ্বাহৰ নিৰ্দেশত এনেকৈ এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱাটো, এদিনীয়াকৈ ইলেকশ্যন অনুষ্ঠিত কৰিবলৈ লোৱাটো কেতিয়াও মানি ল'ব নোৱাৰি। ইয়াক নিন্দা কৰিছোঁ আৰু এই সিদ্ধান্ত বদলাবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ।